Mikil Hills Autonomous District Rules 1951. সেইমতে rules 32 আৰু 33 মতে ডেপুটি চেয়ারম্যান যেটা আমি ইয়াত ভেকেন্ট হৈ গ'ল কাৰণ আপোনালোকে জানে স্বৰ্গীয় অজিত কুমাৰ দে আমাৰ মাজৰ পৰা বিদায় দিলে গোটেই তাক আমি পূৰণ কৰিব লাগিব ফিল আপ কৰিব লাগিব এই কাৰণে কাৰ্বি আংলং অটোনমাস কাউন্সিল ডিস্ট্ৰিক্ট কাউন্সিল 1951 rules 32 আৰু 33 মতে আমি ইয়াত ডেপুটি চেয়ারম্যানৰ ইলেকশনৰ কাৰণে আমি নমিনেশন দিলো আৰু rules 32 sub paragraph 2 and 3 এই মতে আমি কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ কনস্টিটিউচনৰ ওপৰতে আমি আজি নমিনেশন পেপাৰটো দিয়া হৈছে এতিয়ালৈকে আমাৰ নমিনেশন পেপাৰ এজনে আছে আমাৰ মাজত সন্মানীয় সদস্য চিংথং কনসেন্সিয়ৰ পৰা তেখেতে পোন প্ৰথমবাৰ তেখেতে জিকি আহিছে আৰু ইতিহাসে কয় যে চিংথং এমএসি কনসেন্সি যোৱাবাৰ তেওঁ 2000 কৈ অধিক ভোটত জিকি আহিছে তাত জনতা দলৰ পৰা আৰম্ভ কৰি কাৰ্বিয়া দৰবাৰ আৰু কংগ্ৰেছ আইএনসি দিনতে জিকি আহিছে কিন্তু তাত মাত্ৰ 51 52 বিসি 400 লৈকে গৈ পাইছে কিন্তু যুৱ নেতা তেওঁ ষ্টুডেন্ট লাইফৰ পৰা তেওঁতে মাতি আহিছে কাৰ্বি আংলঙৰ চাইল্ড লেভেলৰ ওপৰত কাৰণ কাৰ্বি আংলঙৰ ল'ৰা ছোৱালী বাহিৰত গৈ বহুতো পৰিয়ালৰ ঘৰত ৰাখে পঢ়াবলৈ নামত স্কুল পঢ়াৰ নামত কিন্তু পিছত তাত গৈ বহুতো ল'ৰা ছোৱালীয়ে দেখা পাই ঘূৰি নাহে তাৰ ঘূৰি নাহা বাদেও তাত যিবিলাকৰ ৰাখিছে তেওঁলোকৰ বহুত অন্যায় কৰে সেইবিলাকৰ ক্ষেত্ৰত অভিজিত ডাঙৰীয়া বহুত মাতি আহিছে আৰু ৰাইজৰ কাম কৰি আহি আছে ছাত্ৰ জীৱনৰ পৰা তেওঁ আজি ৰাজনীতি জীৱনলৈকে আহিছে তাৰ কাৰণে আমি কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পাৰ্লিয়ামেন্টাৰী মিটিঙৰ ডিসিশন যে সকলোৱে তাক প্ৰস্তাৱ দিছে যে অভিজিত কাৰণে ডেপুটি চেয়াৰম্যানৰ নমিনেশন দিব লাগে তাৰ নামতে প্ৰস্তাৱ কৰিছে সেই প্ৰস্তাৱ মতে আজি